নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোক সকলোৰে ভাল আৰু তোমালোক সকলোৱে আগন্তুক তোমালোকৰ আহিবলগীয়া পৰীক্ষাৰ কাৰণে ভালদৰে তোমালোকে প্ৰস্তুতি চলাই আছা আজি মই তোমালোকৰ মাজলৈ তোমালোকৰ সমাজ বিজ্ঞানৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন লৈ আহিছো আৰু এই যোনবোৰ তোমালোকৰ মই ইম্পৰ্টেন্ট কোৱেশ্চন দিও সেইবিলাকৰ তোমালোকৰ আগন্তুক তোমালোকৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত অহাৰ সম্ভাৱনা আছে ঠিক আছে কিন্তু তাৰ আগতে মই তোমালোকক এটা কথা ক'ব বিচাৰো যে তোমালোকে সমাজ বিজ্ঞান বিষয়ত মানে মাৰ্কস পাবলৈ হলে তোমালোকে এই গুটে তোমালোকৰ তিনিটা খণ্ড আছে ইতিহাস ভূগোল অৰ্থনীতি আৰু ৰাজনীতি এই তিনিটা খণ্ডৰে তোমালোকে সম্পূৰ্ণকে গুটেকেটা পাঠ এবাৰ হলো তোমালোকে পঢ়ি যাবা তেতিয়া তোমালোকে এটা ভাল মাৰ্কস পাবলৈ সক্ষম হ'বা তাৰ পিছত তোমালোকৰ আজিকালি তোমালোকৰ সমাজ বিজ্ঞানত আসলে যিবিলাক কোৱেশ্চন অহা দেখা যায় নতুনকৈ তোমালোকৰ কনসেপ্ট বেস কোৱেশ্চন বিলাক অহা দেখা যায় সেই কাৰণে তোমালোকে এতিয়া তোমালোকে প্ৰত্যেকটো লেসন তোমালোকে কনসেপ্ট ক্লিয়াৰ থাকিব লাগিব আৰু তোমালোকে তেনেকে পঢ়িব লাগিব যাতে তোমালোকৰ সকলো কিটা পাঠৰে কনসেপ্ট ক্লিয়াৰ হৈ যায় আৰু তাৰ পৰা তোমালোকে যাতে যেনেকুৱা ধৰণৰ তোমালোকৰ প্ৰশ্ন নাহে তোমালোকে উত্তৰসমূহ নিজৰ মতে তোমালোকে লিখিব পাৰা ঠিক আছে তেন্তে মই প্ৰথম তোমালোকৰ সমাজ বিজ্ঞানৰ যি প্ৰথম খণ্ড আছিল ইতিহাস সেই ইতিহাসখনৰ তোমালোকৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন দিবলৈ লৈছো তোমালোকৰ এই ইতিহাস খণ্ডটোত আছিল তোমালোকৰ মুঠ 5টা অধ্যায় ঠিক আছে তোমালোকৰ যোনটো প্ৰথম অধ্যায় আছে হেতু আছে বংগ বিভাজন আৰু স্বদেশী আন্দোলন তোমালোকে এই বংগ বিভাজনত তোমালোকৰ ইয়াত এমসিকিউ হিচাপে তোমালোকে চাব পাৰিবা যে ভাইসৰয় কাৰ শাসনকালত বংগ বিভাজন হৈছিল এটো তোমালোকৰ 1 মাৰ্কছৰ কাৰণে ইম্পৰ্টেন্ট লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত তাৰ পিছত তোমালোকক কি কৰা হয় যে নিয়ন্ত্ৰণকাৰী আইন কেতিয়া প্ৰৱৰ্তন কৰা হৈছিল 1773 খ্ৰীষ্টাব্দত এনেকুৱা ধৰণৰ তোমালোকৰ এমসিকিউ আহিব পাৰে তাৰ পিছত তোমালোকে বাকচৰ ভিতৰত যিকিটা আছে এলাহাবাদ সন্ধি কেতিয়া হৈছিল তাৰ পিছতে তোমালোকৰ ইয়াণ্ডাবু সন্ধি এইবিলাক তোমালোকৰ ইম্পৰ্টেন্ট তাৰ পিছত তোমালোকৰ এতিয়া ক'বলৈ গ'লে বংগ বিভাজনৰ তোমালোকৰ এই আঁচনি যিকিটা দফা প্ৰথম দফা দ্বিতীয় দফা তৃতীয় দফা ইয়াৰ কোনোবা এটা দফাৰ তোমালোকৰ তাৰ আহিব পাৰে ঠিক আছে এতিয়া এইটো তোমালোকৰ ইম্পৰ্টেন্ট হয় প্ৰথম বংগভংগ আঁচনি প্ৰথম দফাত কি আছিল ৰাজশাহী ঢাকা আৰু চট্টগ্ৰাম সংমণ্ডলৰ হৈতে অসম সংলগ্ন নতুন প্ৰদেশখনৰ নাম পূৰ্ববংগ আৰু অসম হ'ব তেনেকে এইকেইটা ইম্পৰ্টেন্ট তাৰ পিছত দ্বিতীয় দফাত থকা তৃতীয় দফাত থকা আৰু চতুৰ্থ দফাত থকা ঠিক আছে এইকেইটা তোমালোকৰ ইম্পৰ্টেন্ট হয় তাৰ পিছতে আহিলে স্বদেশী আন্দোলন এটা স্বদেশী আন্দোলনৰ তোমালোকৰ এতিয়া কি কৰ্মপন্থা হাতত লৈছিলে হেখিনি তোমালোকে চাব পাৰা তাৰ পিছত সঞ্জীৱনী পত্ৰিকা সম্পাদক কোন আছিল তেনেকুৱা ধৰণৰ তোমালোকৰ এমসিকিউত কোৱেশ্চন অহা দেখা যায় ঠিক আছে তাৰ পিছত আছে তোমালোকৰ যে স্বদেশী আন্দোলনৰ ফলাফল হিচাপে তোমালোকৰ ইম্পৰ্টেন্ট হিচাপে এটো আছে জাতীয় সাহিত্য স্বদেশী আন্দোলনত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাইছিল তাৰ পিছত এতিয়া কুমুদিনী মিত্ৰ মহিলা আলোচনী সুপ্ৰভাত অৰবিন্দ ঘোষে বন্দে মাতৰম এনেকুৱা ধৰণৰ তোমালোকৰ বা সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় সম্পাদিত বেংগলী এইবিলাকো তোমালোকৰ ক অংশৰ লগত খ অংশ মিলোৱা তেনেকুৱা ধৰণৰ তোমালোকৰ এমসিকিউ কোৱেশ্চন অহা দেখা যায় ঠিক আছে তোমালোকে জাতীয় সাহিত্য ইম্পৰ্টেন্ট তাৰ পিছত তোমালোকে স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা সম্পৰ্কে চাব পাৰা তাৰ পিছত এই ডেইলি টেলিগ্ৰাফ কাকতত যে প্ৰকাশ পাইছিল এই উক্তিটো বঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্দম আৰু বিপদজনক কত প্ৰকাশ পাইছিল লণ্ডনৰ ডেইলি টেলিগ্ৰাফত ঠিক আছে তাৰ পিছত এইপিনে তোমালোকে চাবলৈ হলে মুসলিম লীগৰ প্ৰতিষ্ঠা এটা মুসলিম লীগ কিমান চনৰ প্ৰতিষ্ঠা হৈছিল বা এই অনুষ্ঠানটোৰ লক্ষ্য আৰু উদ্দেশ্য কেটা তোমালোকে চাব পাৰা এইটো চেপ্টাৰৰ পৰা তাৰ পিছত তোমালোকে স্বদেশী আন্দোলনৰ অৱদান এইটো তোমালোকৰ ইম্পৰ্টেন্ট হয় ইয়াতে তোমালোকৰ পইণ্ট দিয়া আছে তোমালোকে ইয়াৰে 4টা মান পইণ্ট তোমালোকে ভালকে এইকিটা মনত ৰাখি চাব পাৰা ঠিক আছে এতিয়া এই অতি চমু উত্তৰ প্ৰশ্নকেইটা তোমালোকে বংগ বিভাজন কোন গৰাকী ভাইসৰয় শাসনকালত সংঘটিত হৈছিল তাৰ পিছত কোন তাৰিখে বংগ কাৰ্যকৰী হৈছিল তাৰ পিছত যুগান্তৰ নামৰ সংবাদ পত্ৰখন কোনে সম্পাদনা কৰিছিল বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটো প্ৰধান উদ্যোক্তা কোন আৰু বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল ঠিক আছে এনেকুৱা ধৰণৰ তোমালোকে শৰ্ট কোৱেশ্চন কিটা পঢ়ি থবা তাৰ পিছত ইয়াৰে তোমালোকৰ আৰু এটা ইম্পৰ্টেন্ট হিচাপে ক'ব পাৰি যে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল এটো তোমালোকৰ এটা ইম্পৰ্টেন্ট কোৱেশ্চন অহাৰ সম্ভাৱনা আছে তাৰ পিছত আছে যে স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে স্বদেশী আন্দোলনৰ 3টা ফলাফল উল্লেখ কৰা আৰু স্বদেশী আন্দোলনৰ 3টা অৱদান ফলাফল আৰু অৱদান তোমালোকে পইণ্ট ওয়াইজ এইকিটা চাব পাৰা ঠিক আছে তো তোমালোকে এটো লেসনত এইখিনি তোমালোকৰ ইম্পৰ্টেন্ট হিচাপে ধৰা হৈছে তাৰ পিছত তোমালোকৰ যোনটো
ইতিহাস খণ্ডৰ দ্বিতীয় অধ্যায় আছিলে মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম এইটো এটা যেহেতু অতি দীঘলীয়া চেপ্টাৰ আছিলে আৰু ইয়াত তোমালোকৰ বহুতখিনি তোমালোকৰ ইয়াতে এমচিকিউ সোমাই আছে ঠিক আছে তো সেইকাৰণে তোমালোকে পাঠ কেইটা আচলতে তোমালোকৰ পাঠ্যপুথি থকা প্ৰতিটো পাঠ তোমালোকে এবাৰ হলেও ভালকে পঢ়াটো তোমালোকৰ কাৰণে গুৰুত্বপূৰ্ণ যাতে তোমালোকে যেনেকুৱা ধৰণৰ ভিতৰৰ পৰা মাজৰ পৰা যেনেকুৱা ধৰণৰ এমচিকিউ তোমালোকৰ তুলি নধৰকেও তোমালোকে যাতে আনসাৰটো কৰিব পাৰা ঠিক আছে এতিয়া তোমালোকৰ ইয়াত তোমালোকে কোট কোট উকালতি কৰিছিলে মহাত্মা গান্ধীয়ে ৰাজকোট আৰু মুম্বাই ঠিক আছে এটো তোমালোকৰ এটা শৰ্ট কোৱেশ্চন হ'ব পাৰে তাৰ পিছত সত্যাগ্ৰহ শব্দটো কোট ব্যৱহাৰ কৰিছিলে তাৰ পিছত আছে তোমালোকৰ যে কোন কেইটা ঘটনাৰ লগত জড়িত হৈ আছিল আহি পিনি গান্ধীজি 1915 চনৰ ভাৰতলৈ উভতি অহাৰ পাছত তেওঁ উত্তৰ বিহাৰ চম্পাৰণ গুজৰাটৰ খেৰা আৰু আহমেদাবাদ এই তিনিটা বিবাদৰ লগত তেওঁ জড়িত হৈ আছিল হয়নে তাৰ পিছত তোমালোকে এখিনি ক্ৰনলজিক্যালি সজাবলৈ আহে যেহেতু এই ঘটনাসমূহৰ বিষয়ে তোমালোকে কোনটো পিছত কোনটো হৈছিলে চাব পাৰা এটা ৰাউলাট এণ্ড কিমান চনত হৈছিলে 1917 চনত ঠিক আছে কাৰ অধ্যক্ষতাত লৰ্ড চেমছফোৰ্ডৰ ন্যায়াধীশ সিডনী ৰাউলাটৰ অধ্যক্ষতাত ঠিক আছে আৰু তাৰ পিছত আহিলে তোমালোকৰ জালিয়ানাৱালাবাগ হত্যাকাণ্ড এতিয়া তোমালোকৰ এটো ইম্পৰ্টেন্ট হয় যে কি হত্যাকাণ্ড মানে কিহৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে তেওঁক প্ৰদান কৰা নাইট উপাধি পৰিত্যাগ কৰিছিল এটা তোমালোকে কি হয় জালিয়ানাৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ঠিক আছে এটো 1 মাৰ্কছৰ কাৰণে তোমালোকৰ এটো ইম্পৰ্টেন্ট হয় তাৰ পিছতে তোমালোকৰ এটা মোস্ট ইম্পৰ্টেন্ট হিচাপে আমি ক'ব পাৰো অসহযোগ আন্দোলন ঠিক আছে এটো তোমালোকৰ এটা ইম্পৰ্টেন্ট অসহযোগ আন্দোলন বা ইয়াৰ কাৰ্যসূচী উল্লেখযোগ্য কাৰকসমূহ কি আছিলে আন্দোলনৰ ভিতৰত এই অসহযোগ আন্দোলন তোমালোকে ভালদৰে চাব পাৰা তাৰ পিছত আছে দাণ্ডি যাত্ৰা যে দাণ্ডি কোৰ পৰা কোলে হৈছিল তাৰছত কিমান চনত তোমালোকৰ এটো হৈছিল ঠিক আছে তাৰ পিছত তোমালোকৰ এটো এটা ইম্পৰ্টেন্ট হয় গান্ধী আৰউইন চুক্তিটো এতিয়া গান্ধী আৰউইন চুক্তি এই গান্ধী আৰু আৰউইনৰ মাজত যি চুক্তি সম্পন্ন হৈছিল তাত তোমালোকে কি মানে তেওঁলোকৰ চুক্তি অনুসৰি তেওঁলোকে কি ৰাখিছিল যে চৰকাৰী হিংসাত্মক ঘটনাৰ বাবে দুখী সাব্যস্ত নোহোৱা সকলো বন্দী মুকলি কৰি দিয়া সিদ্ধান্ত লোৱাৰ লগতে অহিংসিত জৰিমনা মাফ তাৰ পিছত সত্যাগ্ৰহীৰ পৰা অধিগ্ৰহণ কৰা মাটিবোৰ ঘূৰাই দিয়া সিদ্ধান্ত গ্ৰহণ চৰকাৰে সাগৰ পাৰৰ গাঁওবাসীক প্ৰয়োজনীয় নিমখখিনি তৈয়াৰ কৰা অনুমতি প্ৰদান কৰাৰ লগতে শান্তিপূৰ্ণ আৰু অহিংস ধৰ্মঘট কৰা অনুমতি দিয়ে তাৰ পিছত কংগ্ৰেছে তাৰ ফলত কি কৰিছিল আইন অমান্য আন্দোলন কাৰ্যসূচী প্ৰত্যাহাৰ কৰিছিল হয়নে হেতু কাৰণে তোমালোকৰ গান্ধী আৰু আৰউইনৰ মাজত হোৱা চুক্তিটো হেতু এটা তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয় তাৰ পিছত মানে একমাত্ৰ প্ৰতিনিধি হিচাপে দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে প্ৰতিনিধিত্ব কৰিছিল এমসিকিউ কোৱেশ্চনত আহিব পাৰে এমসিকিউত আহিব পাৰে তোমালোকৰ মহাত্মা গান্ধীয়ে কংগ্ৰেছৰ পৰা হয়নে যে লণ্ডনত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত তেওঁ কি কৰিছিল কংগ্ৰেছৰ পৰা একমাত্ৰ প্ৰতিনিধি হিচাপে যোগদান কৰিছিল সো এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ তাৰ পিছত সাম্প্ৰদায়িক বাটোৱাৰা কাৰ কোন প্ৰধানমন্ত্ৰী ব্ৰিটিছ প্ৰধানমন্ত্ৰী সময়ত সাম্প্ৰদায়িক বাটোৱাৰা হৈছিল 1932 চনত ব্ৰিটিছ প্ৰধানমন্ত্ৰী ৰামছে মেকডোনাল্ডৰ শাসন কালত হয়নে বা তেওঁৰ সময়ছোৱাত এই সাম্প্ৰদায়িক বাটোৱাৰা হৈছিল তাৰ পিছত এটো কেতিয়া কোৱা হৈছিল এই বাক্যখাৰী দি দিয়া হয় এটা দেউলিয়া বেংকৰ এখন দিনুকলা চেক বুলি ঠিক আছে এটা তোমালোকৰ এটো ইম্পৰ্টেন্স আছে আগষ্ট বিপ্লৱ নামেৰে কোনটো আন্দোলনক জনা যায় ঠিক আছে তাৰপিছত তোমালোকে ভাৰতীয় জাতীয় সেনা বাহিনী চাব পাৰা যে আজান হিন্দ ফ'ৰ্চ কেতিয়া গঠন কৰা হৈছিল তাৰপিছত তেওঁলোকৰ মূল শ্লোগান হিচাপে কি আছিল জয় হিন্দ হয়নে এটো তোমালোকৰ এখিনি চাব পাৰা তাৰ পিছত তোমালোকে এতিয়া ভাৰত স্বাধীন আইন 1947 চনত হৈছে তাৰ কি আছিল যে তোমালোকৰ চাৰিটা মূল দফা আছিল এইকেইটা তোমালোকে পঢ়ি যাব পাৰা ঠিক আছে এতিয়া এটো আগতে তোমালোকক যে পাঠৰ মাজৰ পৰা মই কৈছো যে ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল তাৰ পিছত চৌৰি চৌৰা ঘটনা কেতিয়া সংঘটিত হয় কেনে পৰিস্থিতিত লালা ৰাজপথৰ মৃত্যু হয় তাৰপিছত এটো এটা ইম্পৰ্টেন্ট যে কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰিছিল তাৰ পিছত এটো তোমালোকৰ এটা ইম্পৰ্টেন্ট কোৱেশ্চন যে গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডি সাগৰ পাৰলৈ লোন আইন ভংগ কৰিবলৈ গৈছিল সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজৰ দূৰত্ব কিমান তাৰপিছত ইয়াৰ তোমালোকে 9 নম্বৰটো চাব পাৰা হিমান্ত গান্ধী নামেৰে কাক জনা যায় তাৰপিছত এটো তোমালোকৰ পাঠৰ মাজৰ পৰা মই কৈছোৱে যে সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীৰ নাম কি
তাৰ পাছত মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম হয় নাই এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ কাৰ আছিলে নেতাজী সুভাষ চন্দ্ৰ বসুৰ তাৰপিছত এইটো এটা তোমালোকৰ শৰ্ট কুৱেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট হয় যে ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখা কি নামেৰে জনা যায় এটা তোমালোকে দীঘল উত্তৰৰ প্ৰশ্ন হিচাপে তোমালোকৰ আসলে এই গুটেকেইটাই ইম্পৰ্টেণ্ট হয় ঠিক আছে যে অসহযোগ আন্দোলন কিয় আৰম্ভ কৰিছিল তাৰ কাৰ্যসূচী কি আছিল বা গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল এতিয়া তোমালোকৰ অসহযোগ আন্দোলন আইন অমান্য আন্দোলনৰ মূল লক্ষ্য বৈশিষ্ট্য তাৰ পিছত কি পৰিস্থিতিত ভাৰতীয় আন্দোলনৰ সূচনা হৈছিল বা তোমাৰ মতামতৰ সমৰ্থনত যুক্তি দিয়া বুলি কৈছে হয় নাই যে এনেকুৱা কুৱেশ্যনো তোমালোকৰ মানে অহা দেখা যায় তোমালোকে যদি এই পাঠটো ভালকে পঢ়া বা তোমালোকৰ যদি কনসেপ্ট ক্লিয়াৰ থাকে তেতিয়া তোমালোকে নিজৰ মতেও এইখিনি কথা লিখিব পাৰিবা ঠিক আছে তেন্তে এই তোমালোকৰ এই গোটেই তিনিটা আসলতে ইম্পৰ্টেণ্ট হয় অসহযোগ আন্দোলন আইন অমান্য আন্দোলন বা কি পৰিস্থিতি ভাৰতীয় আন্দোলনৰ সূচনা হৈছিল বা ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে তোমাৰ মতামতৰ সমৰ্থনত যুক্তি দিয়া ঠিক আছে এইকেইটা তোমালোকৰ দীঘল উত্তৰৰ প্ৰশ্নৰ ভিতৰত তোমালোকৰ এইকেইটা ইম্পৰ্টেণ্ট হয় এই গোটেই তিনিটাৰ ভিতৰত এটা আহিব পাৰে তাৰ পিছত আছে চোৱা যে তোমালোকৰ তৃতীয় অধ্যায়টো আছিলে অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ ঠিক আছে এইটো তোমালোকৰ ইম্পৰ্টেণ্ট হিচাপে চাব পাৰা যে ব্ৰিটিছ সাম্ৰাজ্যবাদী নীতি যেনে কাৰ কি নীতি আছিলে শৰ্ট কুৱেশ্যনত এইকেইটা অহা দেখা যায় যে লৰ্ড ৱেলেছলিৰ বৈশ্যতামূলক মিত্ৰতা নীতি লৰ্ড ডেলহাউছিৰ শৰ্ত বিলোপ নীতি ঠিক আছে তাৰপিছত আছে যে তাৰপিছত তোমালোকে মণিৰাম দেৱানৰ বিদ্ৰোহৰ বিষয়ে অলপ চাব পাৰা তাৰপিছত তোমালোকৰ most important হয় এটো যে অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণ সময়টো তোমালোকৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় যে অসমত যে মণিৰাম দেৱানৰ নেতৃত্বত 1857 চনত বিদ্ৰোহ হৈছিল হেতু কিয় বিফল হৈছিল ঠিক আছে ইয়াতে তোমালোকৰ বহুত কেইটা পইণ্ট আছে 6টা পইণ্ট আছে হয় নাই যে 6টা 7টা পইণ্ট আছে এটা তোমালোকে ইয়াৰে কেইটামান পইণ্ট তোমালোকে ইয়াত ভালকে চাব পাৰিবা ঠিক আছে আৰু এটো তোমালোকৰ এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় যে অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ কি তাৰ পিছত এতিয়া চোৱা যে কোনটো চনত কি কৰ আনিছিলে 1858 চনত টিকট কৰ 1860 চনত আই কৰ ঠিক আছে এইকেইটা তোমালোকৰ শৰ্ট কুৱেশ্যনত আহা দেখা যায় তাৰ পিছতে আছে ৰাইস মেল সমূহৰ বিষয়ে অলপ তোমালোকে পঢ়ি ল'ব পাৰা তাৰ পিছত তোমালোকৰ যি 1861 চনৰ এটা গুৰুত্বপূৰ্ণ কৃষক বিদ্ৰোহ হয় না ফুলগুৰি ধাবা এই ফুলগুৰি ধাবাৰ কৃষক বিদ্ৰোহটো তোমালোকৰ এটা অতি গুৰুত্বপূৰ্ণ বিদ্ৰোহ ঠিক আছে এটো তোমালোকে চাব পাৰা তাৰ পিছত তোমালোকে পথৰুঘাটৰ কৃষক বিদ্ৰোহৰ বিষয়ে অলপ চাব পাৰা আৰু লাচিমাৰ কৃষক বিদ্ৰোহৰ বিষয়ে ঠিক আছে তোমালোকে অতি সমূহ উত্তৰৰ প্ৰশ্নখিনি আসলে তোমালোকে গুটেকিটা যেটো 1 মাৰ্কস তোমালোকে গুটেকিটাই মানে পঢ়ি যাব পাৰা ঠিক আছে তাৰ পিছত আছে যে দীঘল উত্তৰ প্ৰশ্ন হিচাপে কলুৱে যে 1857 চনৰ বিদ্ৰোহৰ কাৰণ কি আছিলে হে কাৰণকিটা তোমালোকে পইণ্ট ৱাইজ লিখিব পাৰা এটো তোমালোকৰ এটা ইম্পৰ্টেন্ট এক নম্বৰটো তাৰ পিছত কি কাৰণত 1857 চনৰ বিদ্ৰোহ ব্যৰ্থ হৈছিল ফুলগুৰি ধাবাৰ ওপৰত তাৰ পিছত পথৰুঘাটৰ ৰন চাই যাব পাৰা ঠিক আছে এটো এইকিটা তোমালোকৰ এই লেসনটোৰ এইকিটা তোমালোকৰ ইম্পৰ্টেন্ট question ঠিক আছে মানে তোমালোকৰ ইয়াৰে ইম্পৰ্টেন্ট হিচাপে কলে তোমালোকৰ এটো তোমালোকে চাব পাৰাই যে 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণ বা কাৰণ কিটা ঠিক আছে আৰু তোমালোকে ইয়াতে চাব পাৰা যে 1857 চনৰ বিদ্ৰোহৰ কাৰণ কি আৰু বিদ্ৰোহ ব্যৰ্থ অসমত এই বিদ্ৰোহটো কিয় ব্যৰ্থ হৈছিল তাৰ পইণ্ট কেটা ভালকে চাই যাবা তোমালোকৰ এতিয়া আছে চতুৰ্থ অধ্যায়ত ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ ইয়াতে তোমালোকে চাব পাৰা যে ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল হয় নে যে এটো শৰ্ট কুৱেশ্যনৰ কাৰণে চাব পাৰা 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু সন্ধি হৈছিলে তাৰ পিছত এতিয়া কোম্পানীৰ দিন বা কোম্পানী আমূল বুলি কিমান চনৰ পৰা কিমান চনলৈ কোৱা হয় 1826 চনৰ পৰা 1858 চনলৈ সময়ছোৱাক কোম্পানী দিন বা কোম্পানী আমূল বুলি কোৱা হয় এটো তোমালোকৰ শৰ্ট কুৱেশ্যনত আহিব পাৰে তাৰ পিছত অসমীয়া ভাষা তোমালোকৰ এই যি সাহিত্য ভিত্তিক সংগঠনসমূহ গঢ়ি উঠিছিল হয় এটা কোনোবা এটা দিব পাৰে এতিয়া তোমালোকৰ অসমীয়া ভাষা উন্নতি সাধিনী সভাত তোমালোকৰ কি কৈছে যে কিমান চনত তোমালোকৰ এই জ্ঞান প্ৰদায়নী সভাৰ প্ৰতিষ্ঠা হৈছিল আৰু কাৰ উদ্যোগত হয় আনন্দৰাম ঢেকিয়াল ফুকন আৰু গুণাভিৰাম বৰুৱাৰ উদ্যোগত তাৰ পিছত
বাংলা ভাষা কেতিয়াৰ পৰা প্ৰচলন কৰা হৈছিলে ঠিক আছে সেইটো তোমালোকৰ এটা ইম্পৰ্টেন্ট কুৱেশ্যন তাৰ পিছতে তোমালোকৰ কি কৈছে যে অসমীয়া ভাষা উন্নতি সাধিনী সভা কিমান চনত গঠিত হৈছিলে 1888 চনত এইটো এটা তোমালোকৰ ইম্পৰ্টেন্ট শৰ্ট কুৱেশ্যন তাৰ পিছত আছে চোৱা এই সভাৰ প্ৰচেষ্টাতে হেমচন্দ্ৰ বৰুৱাৰ অত্যুৎকৃষ্ট কীৰ্তি হেমকোষ প্ৰকাশৰ কাম হাতত লৈছে এটা হেমকোষ কাৰ হেমকোষৰ প্ৰণেতা কোন হেমচন্দ্ৰ বৰুৱা ঠিক আছে এটা জোনাকী যুগৰ হিচাপে তোমালোকে এই তিনিজন যেই কেজন আছে জোনাকী যুগৰ ত্ৰিমূৰ্তি হিচাপে আমি কাক কওঁ হেমচন্দ্ৰ গোস্বামী লক্ষ্মীনাথ বেজবৰুৱা চন্দ্ৰকুমাৰ আগৰৱালা হয় এই তিনিজন কি হয় জোনাকী যুগৰ ত্ৰিমূৰ্তি এই তিনিজনৰ নাম তোমালোকে মনত ৰখাটো দৰকাৰী তাৰ পিছত জোনাকী প্ৰথম সম্পাদক কোন আছিল চন্দ্ৰকুমাৰ আগৰৱালা দেই তাৰ পিছতে ইয়াৰ পিছত আহিলে যে অসম ছাত্ৰ সন্মিলনৰ তোমালোকে চাব লাগিব যে ইয়াৰ মুখপত্ৰখনৰ নাম কি আছিল মিলন হয়নে বা তোমালোকে কাৰ সভাপতিত্বত প্ৰথম অধিৱেশন হৈছিল লক্ষ্মীনাথ বেজবৰুৱা সভাপতিত্বত এতিয়া তোমালোকে ইয়াৰ কাৰ্যখিনি বা এইখিনি তোমালোকৰ যেহেতু অলপে আছে যে তোমালোকে কিমান চনত হৈছিলে আৰু ইয়াৰ মুখপত্ৰখনৰ নাম চালা বা কোনে সভাপতিত্ব কৰিছিলে হয়নে মুখ্য উদ্দেশ্য কি আছিল অসমীয়া ভাষা উন্নতি সাধন কৰা এইখিনি কথা তাৰ পিছত আহিলে ৰায়ত সভা এতিয়া ৰায়ত সভাত সদৌ অসম ৰায়ত সভা কিমান চনত গঠিত হৈছিল আৰু ইয়াৰ প্ৰথম অধিৱেশন ক'ত হৈছিলে ঠিক আছে আৰু কোনে সভাপতিত্ব কৰিছিলে কংগ্ৰেছ নেতা নবীন চন্দ্ৰ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হয় ঠিক আছে এটো তোমালোকৰ ইম্পৰ্টেন্ট এইখিনি তোমালোকে অলপ চাব পাৰিবা তাৰপিছত ইয়াতে আছে আহোম সভা যোৰহাট সাৰ্বজনিক সভা এইখিনি তোমালোকে পঢ়ি যাব পাৰা চনটো আৰু কাৰ নেতৃত্ব হৈছিল আৰু কাৰ্যখিনি ঠিক আছে এতিয়া চোৱা যে অম্বিকাগিৰিয়ে কি লিখিছিলে অম্বিকাগিৰিয়ে বন্দিনী ভাৰত নামৰ এখন বিদ্ৰোহাত্মক নাটক ৰচনা কৰিছিলে এইটো এটা তোমালোকৰ শৰ্ট কুৱেশ্যনত আহিব পাৰে তাৰ পাছত তোমালোকৰ ইম্পৰ্টেন্ট হিচাপে তোমালোকে অসহযোগ আন্দোলন আৰু অসমটো তোমালোকে ইয়াত চাব পাৰা বা অসমত মানে অসহযোগ আন্দোলনৰ কেনেকুৱা ধৰণৰ কাৰ্যপন্থা লোৱা হৈছিলে হয়নে যে উল্লেখযোগ্য প্ৰভাৱ কি আছিলে এটা ইম্পৰ্টেন্ট কানি প্ৰচলন বন্ধ হয়নে তাৰ পিছত আৰু এটা গঠনমূলক অসমত কাম আছিলে খাদী প্ৰচলন জনপ্ৰিয় কৰি তোলাৰ লগতে ইয়াৰ উৎপাদন বৃদ্ধি কৰা এতিয়া অসহযোগ আন্দোলন আৰু অসমটো এইটো পাঠৰ পৰা তোমালোকে চাব পাৰা ঠিক আছে তাৰ পিছত আছে যে চোৱা যে বৰদলৈ মন্ত্ৰীসভা অনুষ্ঠান হিচাপে তোমালোকে চাব পাৰা অসম কৃষি বিশ্ববিদ্যালয় কিমান চনত গঠন হৈছিলে তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয় কিমান চনত স্থাপন হৈছিলে অসম চিকিৎসা মহাবিদ্যালয় মানে এইটা তোমালোকৰ চন লৈ ক অংকৰ লগত খ অংক মিলোৱা তেনেকুৱা ধৰণৰ তোমালোকৰ এমসিকিউত আহিব পাৰে ঠিক আছে এটা তোমালোকৰ ইয়াতে অনুশীলনীত তোমালোকে এটোৱে চাব পাৰা যে ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিলে এটো কলো কোম্পানী আমুল বুলিলে কোনটো সময় বুজা হয় তাৰ পিছত অসমৰ বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিলে ঠিক আছে তাৰ পিছত চাব পাৰা কুশল কোঁৱৰক কি অপৰাধত ফাঁচি দিয়া হৈছিলে এটা তোমালোকে দীঘল উত্তৰ প্ৰশ্ন হিচাপে ইয়াত 1 নম্বৰটো তোমালোকে চাব পাৰা যে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলী বিষয়ে আলোচনা কৰা তাৰ পিছত যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পৰ্কে আলোচনা কৰা তাৰপিছত তোমালোকে এটো চাব পাৰা যে কলুৱে তোমালোকক যে স্বদেশী আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে বা অসহযোগ আন্দোলনত অসমৰ ভূমিকাৰ বিষয়ে আৰু আইন অমান্য আন্দোলনত এই তিনিটাৰ ভিতৰত তোমালোকে এই তিনিটা ভালকে তোমালোকে চাব পাৰা যে অসমৰ ভূমিকা অসহযোগ আন্দোলনত কেনেকুৱা আছিল এটো তোমালোকৰ ইম্পৰ্টেন্ট ঠিক আছে এইকেইটাও তোমালোকে অলপ চাব পাৰা স্বদেশী আন্দোলনত আৰু আইন অমান্য আন্দোলনত তাৰ পিছত তোমালোকে এটো চাব পাৰা যে কানিংহাম সাৰ্কুলাৰৰ বিষয়ে তাৰপিছত তোমালোকৰ আহিলে পঞ্চম অধ্যায় ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য এটো আসলে তোমালোকৰ এটা অতি দীঘলীয়া চেপ্টাৰ আৰু ইয়াত তোমালোকৰ এমসিকিউটো মানে এমসিকিউ হিচাপে তোমালোকৰ ইয়াত বহুতখিনি তোমালোকে পাব পাৰা কাৰণ ইয়াতে তোমালোকৰ বহুতখিনি শৰ্ট কুৱেশ্যন আছে যেহেতু মানে এই চেপ্টাৰটো দীঘল হয় আৰু ইয়াত তোমালোকৰ কি আছে তোমালোকৰ অনুশীলনীতে মই চাই দিছো যে তোমালোকে এটো চাব পাৰা যে ভৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে হেৰেকা আন্দোলন কি নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ কি জীৱৰ নামত উৎসৰ্গিত মিজু শব্দৰ অৰ্থ কি ঠিক আছে তো তোমালোকে অষ্ট্ৰিকসকলে ভাৰতীয়সকলে সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান চাব পাৰা তাৰ পিছত তোমালোকে ইয়াত চাব পাৰা যে ভাৰতত যোগ বিদ্যাৰ বিষয়ে লিখা বা স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য লিখা ঠিক আছে তাৰ পিছত
তোমালোকে এইখিনি চাব পাৰা যে সিন্ধু উপত্যকা আৰু গাঙ্গেয় উপত্যকাৰ মিৰাট পৰ্যন্ত বিস্তৃত আছিল ঠিক আছে হৰপ্পা আৰু মহেঞ্জোদাৰো এই নগৰ দুখনকে সামৰি হৰপ্পা আৰু মহেঞ্জোদাৰো এটো তোমালোকে মনত ৰাখিব পাৰা এতিয়া তোমালোকৰ সম্ৰাট অশোকৰ গিৰ্নাৰত থকা 12 নং বৃহৎ শিলালেখত কি কথা কোৱা হৈছে যে কোনে ক'ত এটো তোমালোকে এই বাক্যশাৰী পোৱা বুলি কোৱেশ্চন আহে হয় না যে কোনখন লিপিত কোৱা হৈছে যে কোনেও একমাত্ৰ নিজৰ ধৰ্মটোকে মাত্ৰ প্ৰশংসা আৰু আনৰ ধৰ্মক হীন বুলিব নালাগে ঠিক আছে এটো ক'ত কোৱা হৈছে যে সম্ৰাট অশোকৰ গিৰ্নাৰত থকা 12 নং বৃহৎ শিলালেখখনত ঠিক আছে তাৰ পিছত তোমালোকৰ ভাৰতীয় সংস্কৃতিৰ দুটা বিশেষ বৈশিষ্ট্য আছিল কি সাংস্কৃতিক বহুত্ববাদ আৰু বৈচিত্ৰ্যৰ মাজত ঐক্য হয়নে এটা জৱাহৰলাল নেহেৰু গ্ৰন্থখন কি ভাৰত সম্ভেদ ঠিক আছে এটো এমসিকিউ আহিব পাৰে তোমালোকৰ তাৰ পিছত তোমালোকৰ এটা সাহিত্য এতিয়া তোমালোকৰ ইয়াৰ পৰা মানে তুলি ধৰা দেখা যায় যে কোনখন গ্ৰন্থৰাজিত কোনটো আছিল যে সত্যমেৱ জয়তে মুদ্ৰক উপনিষদ অহিংসাই পৰম ধৰ্ম মহাভাৰত জননী জন্মভূমিস্বৰ গাদপি গৰিয়সী ৰামায়ণত হনে বসুধৈৱ কুটুম্বকম মহুপনিষদ এই আমুক বাণীসমূহ মানে কৰ পৰা লোৱা হৈছে বা এটো তোমালোকৰ এনেকুৱা ধৰণৰ কোৱেশ্চন তোমাকক ক অংশৰ লগত খ অংশ মিলোৱা বুলিও দিয়া দেখা যায় ঠিক আছে বা এইকিটা তোমালোকে চাব পাৰা যে ৰাজনীতি বিষয়ক গ্ৰন্থ কৌটিল্য অৰ্থশাস্ত্ৰ চিকিৎসা বিষয়ক চৰক সংহিতা এইখিনি তাৰ পিছত স্থাপত্য হিচাপে এটো তোমালোকে চাব পাৰা স্থাপত্যটো হয়নে যে স্থাপত্যটো মানে তোমালোকে এটো পঢ়িয়ে লবা গুটেটো ঠিক আছে তাৰ পিছত চিত্ৰকলা আছে যে প্ৰাচীন ভাৰতীয় চিত্ৰকলাৰ ঐতিহ্যসমূহ দুটা প্ৰধান ভাগত বিভক্ত কৰিব পাৰি কি বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ তাৰ পিছত অজন্তাৰ দেৱালৰ চিত্ৰসমূহ পৃথিৱী বিখ্যাত ঠিক আছে ইয়াত আছে চিত্ৰকলা আৰু ইয়াতে তোমালোকৰ পইণ্ট দিয়া আছে যে খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাতে চিত্ৰ অংকনৰ বাবে প্ৰয়োজনীয় কি আকৃতি জোখ মাপ এইবিলাক কি এই খৰাংগৰ চৰ্চা হৈছিল কি খৰাংগৰ চৰ্চা হৈছিল তোমালোকৰ এইটো সুধিব পাৰে যে আকৃতি জোখ মাপ আবেগ অনুভূতি প্ৰকাশক কৌশল কলাত্মক উপস্থাপন সাদৃশ্য জ্ঞান আৰু তুলিকা ব্যৱহাৰৰ নিয়ম ঠিক আছে তাৰ পিছত তোমালোকৰ এই সংগীত আৰু নৃত্যৰ ক্ষেত্ৰত চোৱা যে তোমালোকৰ যে আঠবিধ নৃত্য কথা কৈছে কথাকলি কোৰ হয় তাৰ পিছত মোহিনীআট্টম ভাৰতনাট্যম কুচিপুড়ি সো এইকেইটা তোমালোকৰ ইম্পৰ্টেন্ট হয় তাৰপিছত যোগবিদ্যাটো তোমালোকে চাব পাৰা যোগবিদ্যা অলপে আছে তোমালোকে এটো পঢ়ি ল'ব পাৰা ঠিক আছে এটা তোমালোকৰ আছে যে হনবিল উৎসৱ ক'ত পতা হয় নাই যে কোন গোষ্ঠী লোকে অংশগ্ৰহণ কৰে হনবিল উৎসৱত তাৰ পিছত কোনটো পক্ষীক তেওঁলোকে পবিত্ৰ জীৱ হিচাপে বিবেচনা কৰে ঠিক আছে এটা মেঘালয় সমাজ ব্যৱস্থা কেনেকুৱা আমাৰ মাতৃতান্ত্ৰিক হয় নাই এনেকুৱা ধৰণৰ তোমালোকৰ ইয়াতে বহুতখিনি শৰ্ট কোৱেশ্চন থকা দেখা পোৱা যায় তাৰ পিছত অসমৰ প্ৰাচীন নাম কি আছিল প্ৰাগজ্যোতিক আৰু কামৰূপ আছিল ঠিক আছে এতিয়া তোমালোকে ইয়াতে চাব পাৰা শংকৰদেৱৰ কীৰ্তন আৰু মাধৱদেৱৰ নাম ঘোষা আৰু গুৰু দুজনাৰ বৰগীতসমূহ সৰ্বাধিক জনপ্ৰিয় আছে শংকৰদেৱে ৰচনা কৰিছিলে কি অংকীয়া নাট পত্নী প্ৰসাদ এইকেইটা তোমালোকে ইম্পৰ্টেন্ট হিচাপে চাব পাৰা শংকৰদেৱৰ প্ৰথম নাট কি চিহ্ন যাত্ৰা এটো কি হয় যে শেক্সপিয়াৰৰ নাট্য সৃষ্টি আগৰ সৃষ্টি আছিল ঠিক আছে এটা তোমালোকে স্থাপত্য শিল্পকলা পঢ়িব পাৰা ভালকৈ এটা লোক সংস্কৃতি অংগ হিচাপে আমি বিহুটো তোমালোকে লিখিবটো পাৰিবা হয় নাই বা ৰঙালী বিহু 7 দিন কি আছিলে গৰু বিহু মানুহ বিহু গোখাই বিহু কুটুম বিহু চেনেহী বিহু এইকেইটা তোমালোকৰ ইম্পৰ্টেন্ট তাৰ পাছত ঠিক আছে এটা তোমালোকৰ আৰু এটা ইম্পৰ্টেন্ট হিচাপে আছে যে এইখিনি তোমালোকে চাব পাৰা যে বৈদিক সংস্কৃতিৰ মূল নিৰ্মাতা আছিল কোন আৰ্যভাষী নৰ্ডিক গোষ্ঠী অন্তৰ্ভুক্ত
লোকৰ এটা দল হয়নে বা ঋগবেদৰ আনুমানিক ৰচনা কালৰ ওপৰত ভিত্তি কৰি কিমান খ্ৰীষ্টাব্দৰ পৰা কিমান সময়ছোৱা ঋগ বৈদিক যুগ বা বৈদিক যুগ হিচাপে কোৱা হয় ঠিক আছে এখিনি তোমালোকে ইয়াৰ পৰা ভালকে পঢ়ি যাব পাৰা কাৰণ ইয়াৰ পৰা যিকোনো ধৰণৰ তোমালোকৰ যেহেতু চেপ্টাৰটো বহুত দীঘল ইয়াৰ পৰা যিকোনো ধৰণৰ তোমালোকৰ শৰ্ট কোৱেশ্চন দিব পাৰে এইখিনি আছিলে তোমালোকৰ হিষ্ট্ৰী পাৰ্ট 2 তোমালোকৰ কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে এটো চাব পাৰা অস্তিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান তাৰ পিছত চাব পাৰা ভাৰতীয় সংস্কৃতিৰ বৰ্ণাঢ্যতা সৃষ্টি ক্ষেত্ৰত ভৌগোলিক পৰিস্থিতিয়ে কিদৰে ভূমিকা গ্ৰহণ কৰিছে ঠিক আছে বাকি তোমালোকৰ যেহেতু ইয়াৰ পৰা লং কোৱেশ্চন অহা দেখা যায় তোমালোকে আগতেই কেটা আন্দোলন কিটা বিষয়ে তোমালোকে বিশেষভাৱে ভালকৈ চাবা অহযোগ আন্দোলন হওক বা ভাৰতীয় আন্দোলন ঠিক আছে